মাননীয় অধ্যক্ষ মহোদয়, আজি আমি সভা স্থগিত প্ৰস্তাৱ এটা আনিছিলোঁ যোৱাকালিৰ ঘটনাটোৰ বিষয়ে। লোকসভাৰ সদস্য ৰকিবুল হুছেইনৰ ওপৰত প্ৰাণহানিৰ পৰিকল্পিত আক্ৰমণ আৰু ৰাজ্যৰ আইন শৃংখলা গণতন্ত্ৰৰ বাবে বিপদজনক। সেয়ে সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি এই বিষয়টোত ৰাজহুৱা হিচাপে আলোচনা কৰিবলৈ আপোনাক দাবী জনাইছোঁ। আমাৰ আজিৰ যিটো বিষয় বিধানসভাত এইটো হ'ল ফাইনেন্সিয়েল গ্ৰান্টৰ ওপৰত ডিছকাশ্যন। জেনেৰেলি গভৰ্ণৰ এড্ৰেছ বা আপোনাৰ ফাইনেন্সৰ ওপৰত যেতিয়া ডিছকাশ্যন হয় সেইদিনা হাউচ এডজৰ্ণ মানে কৰা নহয়। আৰু অলৰেডি মানে গভৰ্ণমেণ্ট ছাইডৰ পৰা জনাইছে যে এই বিষয়ৰ ওপৰত আলোচনা কৰাত কোনো আপত্তি নাই, মাত্ৰ টাইম আৰু দিনটো ল'লে হ'ল। গতিকে মই ভাবোঁ এই বিষয়ত আমি অন্য শিতানত আলোচনা কৰিব এতিয়ালৈকে কিন্তু গণতন্ত্ৰ ৰক্ষা হ'লেহে আমাৰ পৰম্পৰা থাকিব। যিটো কালি দেখা গ'ল এজন লোকসভাৰ সাংসদৰ ওপৰত আৰক্ষীক আগতীয়াকৈ জনোৱাৰ পিছতো নিৰাপত্তাহীনতা, ৰাজপথৰ ওপৰত যেনেকৈ মাৰধৰ, গতিকে মহোদয় এই কথাখিনি যদি নাথাকে আমি যিবিলাক আমাৰ কিতাপত আছে সেই পৰম্পৰাখিনি ৰক্ষা কৰিব নোৱাৰিম। প্ৰথম কথা হ'ল দেশৰ সংবিধান ৰক্ষা হ'ব লাগিব, আৰু এনেকৈ যদি বিৰোধী দলক সুযোগ দিয়া নহয় আলোচনা কৰিবলৈ, জনমত গঠন কৰিবলৈ, তেতিয়াহ'লে আমাৰ এই সংসদীয় পৰম্পৰা নাথাকিব। সেই গতিকে এই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি আমি বিবেচনা কৰিছোঁ। সেই গতিকে আপোনাক কমেও এঘণ্টা হ'লেও অন্য কাৰ্যসূচী বাতিল কৰি এই প্ৰসংগটো উত্থাপন কৰি চৰকাৰৰ পৰা এটা, আমাক যিহেতু মুখ্যমন্ত্ৰীয়ে কালি ক'লে কিন্তু তেখেতৰ বিবৃতিত নাই কোনো অনুশোচনা, নাই কোনো তেখেতৰ শোক প্ৰকাশ, নাই কোনো ব্যৱস্থা লোৱাৰ আশ্বাস। তেখেতে কৈছে মই ৰকিবুল হুছেইনক এডিশ্যনেল ছিকিউৰিটি দিম। অকল এইখিনি কথা কোৱাৰ পিছত তেখেতে কৈছে অসমৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনি ৰূপহীহাট, চামগুৰি এইবিলাক তেওঁলোকৰ অঞ্চল। এই কি অসম চৰকাৰৰ অঞ্চল নহয় নেকি? অসম চৰকাৰ অসমৰ ভিতৰত নিৰাপত্তাৰ কথা চিন্তা কৰিব নালাগে নেকি? এই কথাবিলাক মুখ্যমন্ত্ৰীয়ে যেনেকুৱা মন্তব্য দিলে এই মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয়। সেই গতিকে আপোনাক বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছোঁ। পীযুষ হাজৰিকা ছাৰ, এই বিষয়ে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো অসমত নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী নহয়, তেখেতৰ হৈ মই এটা কথা ক'ব খোজোঁ। ছাৰ, যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকী ছাৰ আইডেণ্টিফাই হৈছে। তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা, হৰেশ, বছিৰ, কাছেম, ৰচিদুল, আয়ুব, লুৎকিয়ৰ, খালেক, মজিবুৰ, জাহাংগীৰ। ছাৰ, তদন্তৰ প্ৰক্ৰিয়া চলি আছে। তেখেতে মাননীয় LOP ডাঙৰীয়াই যিটো কৈছে সেইটো সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, যে অনুশোচনা নাই, একো কৰা নাই, তেনেকুৱা হোৱা নহয়। অধ্যক্ষ ডাঙৰীয়া, পুলিচে তদন্ত কৰি আছে। মই ইতিমধ্যে নামকেইটা সদনত প্ৰকাশ কৰিলোঁ। এইকেইজন ব্যক্তিক আইডেণ্টিফাই কৰা হৈছে। গতিকে নিশ্চয়কৈ তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব আৰু দোষী সাব্যস্ত হ'লে তেখেতলোকৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা লোৱা হ'ব। অধ্যক্ষ মহোদয়, ইয়াৰ পূৰ্বেও আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল। আমিও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে আমাকো ভাবুকি প্ৰদান কৰা হৈছিল। মহোদয়, যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে তেতিয়া তেওঁৰ লগত থকা PSOজনে চাৰিজাই ব্লেংক ফায়াৰ কৰে। আক্ৰমণকাৰীসকলে মুখত ক'লা কাপোৰ পিন্ধিছিল নে বগা কাপোৰ পিন্ধিছিল মই নাজানো। আক্ৰমণকাৰীয়ে ক'লা কাপোৰ পিন্ধিব, কোনেনো CCTVত আহিবলৈ বগা কাপোৰ পিন্ধিব? ৰূপহীহাট আমাৰ জেগাই নহয়, ৰূপহী চামগুৰি তেখেতৰ জেগা। তেখেতৰ জেগাত কোনোবাই আক্ৰমণ কৰিলে ক'লা কাপোৰ পিন্ধিব। বৰ্তমান সাংসদগৰাকীয়ে গুণামাৰী গাঁৱত মিটিং কৰিছে, SP তাত নিজে উপস্থিত আছে। তেখেতৰ নিৰাপত্তাৰ সম্পূৰ্ণ ব্যৱস্থা SPয়ে নিজে থাকি কৰিছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে ৰকিবুল হুছেইনে নগাঁও, চামগুৰি, ৰূপহীত গ'লে মই তেওঁক আমি সুৰক্ষা বঢ়াই দিম। মই দেখা পাইছোঁ যোৱা এবছৰত কেইবাটাও এনেকুৱা ঘটনা ঘটিছে। চামগুৰি, ৰূপহীত গ'লেই কিবা নহয় কিবা এটা খেলি মেলি হয়। মই কাৰণটো ক'ব নাযাওঁ, কিন্তু গৃহমন্ত্ৰী হিচাপে মই নিশ্চিত কৰিছোঁ ছাৰ এইখিনি কথাত ছাৰ ইয়াতে ক'ত ছাৰ ভালকৈ মাননীয় অধ্যক্ষ মহোদয়, এটা ভালকে হ'ব লাগে, কাৰণ এডভান্টেজ আছামক বিফল কৰিবৰ কাৰণে এটা খুব ডাঙৰ চক্ৰান্ত চলি আছে। ৰাতিপুৱা 7 বজাত বিফল কৰিবৰ কাৰণে এটা ডাঙৰ চক্ৰান্ত চলিছে। মন্ত্ৰী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই কৈ আছো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছে। মই কৈ আছো বহক না। অনাবল মাইক
মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি ঘটনাটো আমি ৰাজ্যপালৰ ভাষণ হৈ থাকোঁতে মুখ্যমন্ত্ৰীয়ে দিয়া উত্তৰৰ সময়ত পাইছিলোঁ আৰু সেইখিনি সময়ত যিখিনি কথা মাননীয় মুখ্যমন্ত্ৰীয়ে ক'লে সেইখিনিত আমাৰ কোনো সদস্য বা অসমৰ কোনো জনগণে আশ্বস্ত হ'ব পৰা নাছিলোঁ, কাৰণ তেখেতে গৰিহণাও দিয়া নাই, মই ৰিপিট কৰিব লগা হৈছে মহোদয়, আৰু তেখেতে কৈছিলে যে সেই অঞ্চলটো অন্য কাৰবাৰ, অৰ্থাৎ চৰকাৰৰ যেন অক্ষমতা, এই কথাবিলাকে যিহেতু এটা বেয়া কথা কয়, সেই গতিকে আমি এটা এডজৰ্ণমেণ্ট মোচন বিচাৰিলোঁ, দুবাৰ আপুনি সভা স্থগিত কৰিলে, কিন্তু যিহেতু সদনৰ সময় মূল্যৱান বুলি আমিও উপলব্ধি কৰোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰৰ ফালৰ পৰা যিহেতু গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী নাই, আমি এটা ইয়াত সদনত মেছেজ বিচাৰোঁ যে আমি যিটো দাবী কৰিছোঁ গণতন্ত্ৰ ৰক্ষা হ'ব লাগে আৰু ৰাজনৈতিক প্ৰতিনিধি বিপক্ষৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে, আৰু যিসকল দোষী তেওঁলোকক আজি কৈছে আমাৰ জলসম্পদ মন্ত্ৰীয়ে যে তেওঁলোকক আইডেণ্টিফাই কৰা হৈছে, আইডেণ্টিফাইটো বহুতখিনি মানুহ আছিলে, সকলোখিনি যাৱতীয় এৰেষ্ট হ'ব লাগিব, যিকেইটা গোচৰ দিছে, যিকেইটা ছেকশ্যন দুটামান বেইলেবল দুটামান নন বেইলেবল, কিন্তু হত্যাৰ যিটো অভিপ্ৰায় কৰা হৈছে, তেওঁক যেনেকৈ মৰা হৈছে হেলমেট নিপিন্ধা হ'লে তেওঁ নিশ্চিতভাৱে সেই গতিকে এটা কি ব্যৱস্থা ল'ব, কোনে তদন্ত কৰিবলৈ গৈছে ইয়াতে ক'লে, কিন্তু DGP গ'ল নে, হোম কমিশনাৰ গ'ল নে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী গ'ল, আমি নাজানো, সেই গতিকে কোন গ'ল, কি কৰিছে, এতিয়ালৈকে কি হৈছে, এই গোটেইখিনি, আৰু কিয় গৃহ বিভাগে আগতীয়া ইনফৰমেশ্যন দিয়াৰ পিছতো অতিৰিক্ত আৰক্ষী মোতায়েন নকৰিলে, এনেকৈ আমাৰ সকলোৰে প্ৰতি শংকা আহিব নি, এই কথাখিনি আজি আমাৰ বিজেপি দলৰ নেতা কৰ্মীসকলৰ বিধায়কসকলৰ মনত আহিছে, সেই গতিকে এই সম্পৰ্কে এটা আমাক আশ্বাস দিব পৰা বিবৃতি, আমাৰ নিৰাপত্তা হ'ব পৰা বিবৃতি এতিয়া আপোনাৰ যোগেৰে চৰকাৰৰ পৰা মই আশা কৰিছোঁ, আৰু তেতিয়া আমি অন্য কথাখিনি আলোচনা কৰিব পাৰিম।